নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি যিহেতু অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন, বহাগৰ প্ৰথমটো দিন, আমাৰ হেঁপাহৰ ৰঙালী বিহু। গতিকে আজি আমাৰ এটা নিয়ম আছে, আমাৰ বহু পুৰণি এটা পৰম্পৰা আছে। ডাঙৰক এটা মান দি বস্ত্ৰ দি সেৱা কৰা হয় আৰু ডাঙৰেও সৰুক আশীৰ্বাদটো দিয়ে, তাৰ উপৰিও কিবা এপদ বস্ত্ৰ দিয়ে। সেই পৰম্পৰাটো ৰক্ষা কৰা হৈছে। ঘৰৰ সকলোকে মানে প্ৰথমতে আমি দুজনে মা দেউতাক সেৱা কৰিলোঁ, তাৰপিছত এতিয়া ভাইটিহঁতে সেৱা কৰিছে। ইয়াৰ পিছত আজি মোৰ বহুত দিনীয়া এটা সপোন পূৰণ কৰিবলৈ গৈ আছোঁ। ক'লৈ গৈ আছোঁ আপোনালোকক জনাইছোঁ। মই বহুত দিনৰ পৰাই ভাবি আছিলোঁ, মানে বিহু যিহেতু মই বহুত ভাল পাওঁ, বিহু নাচি বহুত ভাল পাওঁ, বিহু গাই বহুত ভাল পাওঁ। অসমীয়া যিহেতু বিহু ভাল পামেই বাৰু, তথাপিতো মই বহুত সৰুৰে পৰাই বিহু নাচিছিলোঁ আৰু বিহুৰ প্ৰতি মোৰ এটা বেলেগ আৱেগ আছে। মানে সকলো অসমীয়াৰে বিহুৰ প্ৰতি এটা বেলেগ আৱেগ থাকে। মই মানে কি বুলি ক'ম, মোৰ মানে বিহুতে বলিয়া মন তেনেকুৱা টাইপৰ। আৰু যিহেতু মই আপাৰ আচামত বিয়া হ'লোঁ, ডিব্ৰুগড়ত বিয়া হ'লোঁ, ভাবিছিলোঁ যে শিৱসাগৰত যিটো মানে ৰংঘৰ বাকৰিত যিটো বহাগৰ প্ৰথম দিনটোত বিহু হয় সেয়া চামগৈ, কিন্তু সেয়া চাব পৰা নাছিলোঁ। এইবাৰ প্ৰথম আমি ওলাইছোঁ গোটেইখিনি, কিন্তু দেউতা আমাৰ লগত নাযায়। আপোনালোকে সকলোৱে যিসকলে মোৰ ভিডিঅ' প্ৰায় চাই থাকে তেওঁলোকে জানেই যে দেউতাই ঘৰ এৰি যাবলৈ অকণমান বেয়া পায়। সেইটো কাৰণে আমি ঘৰৰ সকলো ওলাইছোঁ, মা, ভাইটি, মাইনা, তাৰপিছত মিষ্টাৰ কোঁৱৰ, অংশু বেটা, আমাৰ বেটা, আমি সকলো ওলাইছোঁ ৰংঘৰত বিহু চাবলৈ বুলি। কিন্তু তাত ইমান ভিৰ আছিল যে আমি ভাবিলোঁ কাৰেংঘৰৰ পৰা এপাক আহোঁগৈ। এয়া দেখিছে, কাৰেংঘৰলৈ গৈ বেটাই ইমান উৎপাত কৰি আছে, ইফালে দৌৰিছে সিফালে দৌৰিছে, একদম বিৰাট ফূৰ্তি পাইছেহি। এয়া যে দেখিছে আপোনালোকে, দুইটা ল'ৰাই আমাৰ একে কাপোৰ পিন্ধি আছে। এয়া মাহঁতে দিছে আজি সিহঁতক মৰমৰ উপহাৰ হিচাপে, মাহঁতে সিহঁতক একে কাপোৰ দিছে। আমি প্ৰায় দুইটাক একে দিবলৈ চেষ্টা কৰোঁ। একে পালে দিওঁ আৰু নাপালেতো বেলেগেই কথা। একে কাপোৰ দিছে এইবাৰ মাহঁতে। দুইটাই একদম পূৰা খেলি আছে কাৰেংঘৰত। এয়া দেখিছে, কাৰেংঘৰ নহয়, চৰি, ভুল হৈছে, তলাতল ঘৰত পূৰা খেলিছে। এয়া এতিয়া আমি ওলাইছোঁ ৰংঘৰত বিহু চাবলৈ যাওঁ বুলি ওলাইছোঁ। ইয়াৰ পৰা ওলাওঁতে অকণমান দেৰিয়ে হৈছে। যিসকলে জানে বহুত ডাঙৰ হয় তলাতল ঘৰ, চাওঁতে একদম বহুত দেৰি হৈ যায়। এয়া মিষ্টাৰ কোঁৱৰে বেটাক ফটো উঠাবলৈ চেষ্টা কৰি আছে, কিন্তু সি ইফালে দৌৰিছে সিফালে দৌৰিছে। গোটেই মুকলিখন পাইছে যে, যিমানখিনি মুকলি পাইছে, মানুহ কিন্তু বহুত আছে দেই। আজি বহুত মানুহ আহিছে ৰংঘৰত বিহু চাবলৈ বুলিয়েই হওক বা ফুৰিবলৈ বুলিয়েই হওক, আহিছে, বহুত মানুহ আহিছে। তো মিষ্টাৰ কোঁৱৰে বেটাক সেইফালৰ পৰা ভিডিঅ' কৰি আছে আৰু মই এইফালৰ পৰা ভিডিঅ' কৰি আছোঁ। এনেদৰেই তাৰ লগত আমি ব্যস্ত থাকোঁ। এয়া এতিয়া আমি গৈ আছোঁ ৰংঘৰলৈ বুলি, মানে তলাতল ঘৰৰ সেইখিনিতে আমি গাড়ী থ'ব লগা হৈছে। তেনেহ'লে ভাবকচোন কিমান ভিৰ, গাড়ী মানে চাবলগীয়া হৈছিলে আৰু গাড়ীৰে ভৰ্তি। এয়া আমি গৈ আছোঁ ৰংঘৰলৈ। এয়া ৰংঘৰ পালোহি। ৰংঘৰত ইমান যে ভিৰ। বেটাক সেই গামোচাৰ চাৰ্টটো পিন্ধাই দিছোঁ, যিহেতু তাক বিহুদিনা পিন্ধাম বুলিয়ে হেৰি কৰিছিলোঁ, মানে বনোৱাইছিলোঁ। সেইটো কাৰণে অকণমান সময়ৰ কাৰণে পিন্ধাইছোঁ, যিহেতু গামোচাৰ চাৰ্টটো অলপমান গৰম হ'ব, সেইটো কাৰণে বেছি সময় নাই পিন্ধোৱা, অকণমান সময় পিন্ধাইছোঁ। এই দেউতাকৰ লগত পূৰা নাচি আছে, বিহু পূৰা হৈ আছে, মানে বিহু হুঁচৰি চলি আছিলে। সেয়াই আজিৰ ভিডিঅ'টোত মোৰ এটা বহুত পুৰণা হেঁপাহৰ মানে আশা এটা পূৰণ হ'ল, সেয়া আপোনালোকক দেখুৱাইছোঁ। মাহঁতে সেয়া ভিতৰত ৰংঘৰ চাবলৈ গৈছিলে। আমাৰ মানে ভাগৰ লাগি গ'ল কাৰণে আমি ইয়াতে বহি অকণমান ভিডিঅ' কৰি মই এনেকৈয়ে থাকি গ'লোঁ। বহুদিনীয়া এটা সপোন পূৰণ হ'ল আৰু মোৰ বহুত ভাল লাগিছিলে। সেইটো কাৰণে আপোনালোকৰ সৈতে আজি ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আৰু ভিডিঅ'টোৰ শেষত ৰংঘৰত বিহু অকণমান দেখুৱাইছোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে। তেনেহ'লে আজিলৈ আহিছোঁ।
আপোনালোকে সকলোৱে বিহু অকণমান উপভোগ কৰক আৰু মই বিদায় লৈছোঁ নমস্কাৰ বহুত 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 আপোনালোকক ৰঙালী বিহুৰ শুভকামনা জনাই আজিৰ ভিডিঅ'টো ইমানতে অন্ত পেলাইছোঁ